ব্যাসদেৱৰ নিচিনা এজন মহান ঋষি যি ভাগৱত ৰচনা কৰিছে, যি ভাগৱত লিখিছে, 4 বেদৰ কিমান পুৰাণ ৰচনা কৰিছে বেদৰ ভাগ কৰি, সেইজন ব্যাসদেৱে পুতেকৰ পাছে পাছে দৌৰিছে। মায়া কেনেকৈ লাগি আছে সংসাৰৰ মাজত। তেতিয়া গছবোৰে উত্তৰ দিছে, শুকদেৱেতো উত্তৰ দিয়া নাই, গছবোৰে উত্তৰ দিছে, হে ব্যাস, কোন কাৰ পিতৃ, কোন কাৰ মাতৃ, কোন কাৰ সন্তান, কিয় ইমান ব্যাকুল হৈছা? কোন কাৰ সন্তান, কোন কাৰ পিতৃ, কোন কাৰ মাতৃ, কিয় ব্যাকুল হৈছা? কিন্তু ব্যাসদেৱে তথাপিও বুজি নাই পোৱা, আকৌ পাছে পাছে দৌৰিছে। আৰু দৌৰি দৌৰি যেতিয়া অৰণ্যৰ এটা সৰোবৰত তাত অপেশ্বৰীসকলে স্নান কৰি আছিল, তেওঁলোকৰ বস্ত্ৰ নাই, বিবস্ত্ৰা ৰূপে। এই স্নান কৰি থকা সৰোবৰৰ অপেশ্বৰীসকলৰ মাজেৰে শুকদেৱ পাৰ হৈ গুচি গ'ল। শুকদেৱ পাৰ হৈ গ'ল, এটা 12 বছৰীয়া সুঠাম ডেকা, বস্ত্ৰৰহিত, বস্ত্ৰ নোহোৱা, উলংগ শুকদেৱ পাৰ হৈ গুচি গ'ল। কিন্তু অপেশ্বৰীসকলে কোনো লজ্জা অনুভৱ নকৰিলে, বস্ত্ৰৰ আৱশ্যকতা অনুভৱ নকৰিলে। কিন্তু ব্যাসদেৱ যেতিয়া গৈ পালে, লগে লগে তেওঁলোকে লাজ ঢাকিছে, কাপোৰ বিচাৰিছে, হাতেৰে লাজ ঢাকিছে, কৰবাত লুকাইছে। ব্যাসদেৱ আচৰিত হৈ গ'ল, মোৰ এই 12 বছৰীয়া জোৱান পুত্ৰজন এওঁলোকৰ মাজেৰেইতো পাৰ হৈ গ'ল। এওঁলোকে কাপোৰৰ আৱশ্যকতা অনুভৱ নকৰিলে, লাজ নকৰিলে, আৰু মই এজন একেবাৰে আখিটিপৰ বুঢ়া মানুহ, মোক দেখি ইমান লাজ। তেতিয়া সুধিছিলে, হে দেৱীসকল, যে মোৰ পুত্ৰক দেখি তোমালোকে লাজ নকৰিলা, আৰু মোক দেখি ইমান লজ্জা অনুভৱ কৰিলা, ইমান বস্ত্ৰ কিয় বিচাৰিছা, কি ইয়াৰ অৰ্থটো কি? তেতিয়া অপেশ্বৰী এজনী কৈছে, হে ব্যাস, তোমাৰ পুত্ৰৰ দৃষ্টিত মতা আৰু মাইকী নাই, আৰু তোমাৰ চকুৰ দৃষ্টিত মতা আৰু মাইকী আছে। তোমাৰ চকুত মতা আৰু মাইকী আছে, ভাগ আছে, আৰু শুকৰ দৃষ্টিত মতা আৰু মাইকী নাই। শুক আত্মাৰাম, আত্মা দেখা পায়, আৰু তুমি দেহৰ মাজত সোমাই আছা, সেইকাৰণে তুমি দেহ দৰ্শন কৰা। আৰু দেহৰ মাজত লাজ আছে, দেহৰ মাজত মমতা আছে, দেহৰ মাজতে আমাৰ মায়া সোমাই আছে। আমি দেহটোকে মই বুলি ভাবো, আৰু দেহৰ ধাৰী পুত্ৰক মই পুত্ৰ বুলি ভাবো। দৰাচলতে দেহ মই নহয়, আৰু মোৰ পুত্ৰ যে আহিছে, পুত্ৰও দেহ নহয়, পুত্ৰ আত্মা আৰু ময়ো আত্মা, এইটোৱে সত্য। আৰু সেইজন শুকদেৱ, সেইজন মায়া ৰহিত এজন মহান ভাগৱত। আৰু সেইকাৰণে ব্যাসদেৱৰ দাড়ি আছিলে, শুকদেৱৰ দাড়ি নাই। এইবোৰ কথা কিমান তাৎপৰ্যপূৰ্ণ কথা। এজন বক্তাই বছৰ বছৰ সাধন কৰি কৰি এইবোৰ সত্য সংগ্ৰহ কৰি আপোনাক সবক দিবলৈ আহিছে। আৰু আপোনাক সবে এই বক্তাজনৰ মাজত যেতিয়া উঠি যায়, তেতিয়া বক্তাজনে আত্মাত কিমান দুখ পায় সেইটো অনুভৱ কৰিব নোৱাৰিব। সেই কথাখিনিয়ে আমাক বুজাইছে যে ব্যাসদেৱে কিয় ভাগৱত প্ৰবচন নকৰিলে। ব্যাসদেৱে ভাগৱত প্ৰবচন কিয় নকৰিলে? শুকদেৱক আনি যে ভাগৱত প্ৰবচনৰ দায়িত্ব দিলে, যে ভাগৱত নিগম তত্ত্বক আগমৰ মাজেৰে ব্যাখ্যা কৰিব নোৱাৰে। যদি কৰে, নিগম আগমলৈ ৰূপান্তৰ হলে নিগমৰ শক্তি সামৰ্থ্য হেৰাই যাব। সেইকাৰণে ব্যাসদেৱৰ দাড়ি আছিলে, ব্যাসদেৱ মায়াবদ্ধ। ব্যাসদেৱে সেইকাৰণে ভাগৱত লিখিবৰ কাৰণে নাৰদ মুনিৰ আদেশত, নাৰদ মুনিৰ কৃপাত ভাগৱত বিচাৰি পাইছে বেদৰ মাজত। এই কথাখিনিকে আমাক বুজাইছে যে ভাগৱত কিমান তত্ত্বপূৰ্ণ, কিমান গূঢ়, কিমান ৰহস্যময়। আৰু তাৰ পাছতে ব্যাসদেৱে শুকদেৱক দায়িত্ব দিছে ভাগৱত ব্যাখ্যা কৰিবলৈ। কেলে?
ভাগৱতত জাতি থাকিব নোৱাৰিব, ভাগৱতত সম্প্ৰদায় থাকিব নোৱাৰিব, ভাগৱতত দেহাভিমান থাকিব নোৱাৰিব। কেলে? ভাগৱতত থাকিব লাগিব আত্মা আৰু পৰমাত্মাৰ সম্পৰ্ক। ভাগৱত সেইকাৰণে পৰমাৰ্থ তত্ত্ব। আৰু এয়াই হ'ল শুকদেৱৰ জন্ম বৃত্তান্ত। এতিয়া শুকদেৱৰ পিতৃয়ে শুকদেৱক পঠিয়ালে গুৰুৰ গৃহলৈ। গুৰু কোন বাৰু? এইবোৰ বৰ আচৰিত আচৰিত ঘটনা। শুকদেৱৰ গুৰু হ'ল জনক, ৰাজৰ্ষি জনক, এজন মায়া মুক্ত জীৱ, যাৰ বস্ত্ৰৰ আৱশ্যক নাই, বস্ত্ৰ নোহোৱা শুকদেৱ, যি অকল মাতৃৰ গৰ্ভৰ পৰাই সম্পূৰ্ণ সংস্কাৰ নোহোৱাকৈ ব্ৰাহ্মণত্ব পাইছে, সেইজন শুকদেৱৰ গুৰু কাৰ ওচৰত পঠিয়ালে? জনকলৈ। এতিয়া জনক কেনেকুৱা বাৰু? জনক হ'ল ৰাজ ঋষি, ৰজা ঋষি। ৰজা জানো ঋষি হ'ব পাৰে? কিমান তাৎপৰ্যপূৰ্ণ কথা! আধ্যাত্মিকতাৰ অৰ্থটো ৰজা কিন্তু ঋষি। তাৰ মানে কি? ভোগ আছে, ভোগ নকৰে। ভোগ আছে, যোগত থাকে, ভোগ নকৰে। ভোগ থকাৰ পাছত যোগ কৰাটো কিমান ডাঙৰ তাৎপৰ্যপূৰ্ণ কথা। আৰু জনকৰ আৰু এটা নাম হ'ল বিদেহ ৰাজ। বিদেহ ৰাজ। বিদেহ ৰাজ মানে কি? দেহ আছে, দেহৰ অভিমান নাই। দেহ আছে, দেহৰ অভিমান নাই, দেহৰ অহংকাৰ নাই, দেহৰ মমতা নাই। দেহ থকাৰ পাছতো দেহৰ অনুভৱ নাই, আত্মাৰ অনুভৱ। দেহ থকাৰ পাছতো পৰমাত্মাৰ অনুভৱ। আৰু সেই জনকৰ ওচৰলৈকে পঠিয়ালে শুকদেৱ। আৰু শুকদেৱ যেতিয়া জনক ৰজাৰ ৰাজ্য পালে, মিথিলা পালে, তেতিয়া কলে জনকক যে পিতৃদেৱে পঠিয়াইছে আপোনাৰ ওচৰত শৰণ ল'বলৈ, দীক্ষা ল'বলৈ, জ্ঞান ল'বলৈ। তেতিয়া সুধিলে, তুমি মোৰ এই ৰাজসভালৈ আহোঁতে বাটত কি দেখিলা? বাটত কি দেখিলা? বোলে চেনীৰ পুতলা কিছুমান অহা যোৱা কৰি আছে। চেনীৰ পুতলা কিছুমান অহা যোৱা কৰি আছে, এইটো দেখিলো। আৰু এতিয়া কি দেখিছা? দুটা চেনীৰ পুতলাই কথা পাতি আছে। ব্ৰহ্মজ্ঞান হৈ গ'ল, যোৱা। ব্ৰহ্মজ্ঞান হৈ গ'ল। অৰ্থাৎ তোমাৰ ভিতৰত ব্ৰহ্মজ্ঞান আছেই, তোমাৰ ভিতৰত ব্ৰহ্মতত্ত্ব আছেই, কিন্তু ফৰ্মেলিটি যে গুৰু যে লাগে, বাহ্যিক গুৰুৰ মাজেৰে যে, অৰ্থাৎ এইটো আমাৰ পৰম্পৰা, গুৰু পৰম্পৰা, ভাগৱতৰ জ্ঞান, গীতাৰ জ্ঞান, পৰমাৰ্থ জ্ঞান, আধ্যাত্মিক জ্ঞান, গুৰু পৰম্পৰা লাগিব। আপুনি যিমান পণ্ডিত নহওক, আপুনি যিমান শাস্ত্ৰজ্ঞ নহওক, আপুনি যিমান শাস্ত্ৰ কণ্ঠস্থ নকৰক, কিন্তু গুৰু লাগিব। গুৰু যদি নাথাকে, গুৰু পৰম্পৰা যদি নাথাকে, আপোনাৰ দ্বাৰা কেতিয়াও পৰমাৰ্থ সিদ্ধি নহব। অৰ্থাৎ সেইকাৰণে শুকদেৱক পঠিয়াইছিলে জনকলৈ। অৰ্থাৎ এই যে চেনীৰ পুতলা, আপুনি মই আমিবোৰ মানুহবোৰ তেনেকুৱাই। আমিবোৰ এই যে দৌৰা দৌৰি কৰি ফুৰি আছো, এই হ'ল আত্মা, কিন্তু শৰীৰটো হ'ল মায়াৰ পুতলা। আজি আছে, ই কাইলৈ নাথাকে। এই শৰীৰৰ অস্তিত্বটো আজি আছে, ই কাইলৈ নাথাকে। ইয়াৰ কোনো অস্তিত্ব নাই। অস্তিত্ব আছে আত্মাৰ। আৰু আমি এই যে ইয়াত বহি আছো, এইবোৰ কোন বহি আছে? আত্মা। আপোনাক সবে যে শুনি আছে, কোনে শুনিছে? আত্মাই শুনিছে। আপোনাক সবাই যে ইয়াত বহি আছে, শুনিছে, আনন্দ পাইছে, মনত তৃপ্তি পাইছে, এইবোৰ কোনে পাইছে? আত্মাই পাইছে। এই দেহটো এটা এটা চোলা আমাৰ, এই শৰীৰটো এটা এটা চোলা, আৰু দেহটোৱে আনন্দ নাপায়। আপোনাক সবে চাব,
কোনে আনন্দ পায়? আত্মাই আনন্দ পায়, আত্মাই বিচাৰ কৰে, আত্মাই চিন্তা কৰে, আত্মাই সুখ পায়, আত্মাই দুখ পায়। অৰ্থাৎ ভিতৰৰ অস্তিত্বটো সেইটোহে সত্য, বাহিৰৰটো সত্য নহয়। সেইকাৰণে আমাক ভগৱত গীতাত কৈছে বাচাংসি জীৰ্ণানি যথা বিহায় নবানি গৃহ্ণাতি নৰোপহাৰানি তথা শৰীৰানি নৈন্যানি সংযতানি নবানি দেহি। এই শৰীৰটো হ'ল এটা আমাৰ প্ৰত্যেকৰে চোলা, এটা পিঞ্জৰা বা এটা খাঁচা। শৰীৰটো আমাৰ হ'ল এটা চোলা। এই শৰীৰত একো কাম নাই, মাত্ৰ এই অস্তিত্বটো ধৰি ৰাখিছে। আচল অস্তিত্ব কি? আচল অস্তিত্ব হ'ল আত্মা। আৰু সেই আত্মা আছে কাৰণে পুত্ৰক মৰম কৰোঁ, আত্মা আছে কাৰণে পত্নীক মৰম কৰোঁ, আত্মা আছে কাৰণে আমি ইজনে সিজনক ভাল পাওঁ, আমি যে সেৱা কৰোঁ, আমি যে কাৰোবাক প্ৰণাম কৰোঁ, আমি যে কাৰোবাক শ্ৰদ্ধা কৰোঁ, এইবোৰ চব আত্মাক কৰোঁ। আত্মা ওলাই যোৱাৰ পাছত আমি কৰোঁ জানো? আত্মা ওলাই যোৱাৰ পাছত মাত্ৰ এটাই কথা, লৈ যাওক লৈ যাওক লৈ যাওক লৈ যাওক লৈ যাওক। এই কথাটোকে আমাক বুজাইছে। এই তত্ত্ববোৰ আপুনি মই জানিব লাগিব, তেতিয়া ভাগৱতত শ্ৰদ্ধা হ'ব, তেতিয়া আমি ভাগৱতৰ অস্তিত্ব বুজি পাম। এতিয়া আমাক যে কৈছে এই যে দাড়ি মোচ থাকিলে ভাগৱত পঢ়িব নোৱাৰে, ভাগৱত পঢ়িলে দাড়ি মোচ খুৰাব লাগিব। ইয়াৰ অৰ্থটো কি বাৰু? ইয়াৰ অৰ্থটো কি? যে দাড়ি মোচ থকাজনেহে লিখিলে ভাগৱত ব্যাসদেৱে, দাড়ি মোচ থকাজনে লিখা ভাগৱত আকৌ দাড়ি মোচ থকা মানুহে পঢ়িব নোৱাৰে। তাৰ মানে কি? দাড়ি আৰু মোচ হ'ল অহংকাৰৰ প্ৰতীক। অহংকাৰ থকাজনে ভাগৱতৰ অৰ্থ বুজিব নোৱাৰিব। পাৰিব, পঢ়িলে কলা আখৰ চিনি পাব, সুৰ লগাই গাব পাৰিব, কিন্তু ভাগৱতৰ মূল ভক্তি নাপায়। সোণৰ পালেং থাকিলে আপুনি শুব পাৰিব, কিন্তু টোপনি নাহিব। সোণৰ পালেং যদি আপোনাৰ আছে, যদি আপুনি অপৰাধ কৰে, আপোনাৰ অপৰাধী মন হয়, তেতিয়াহ'লে সোণৰ পালেং থাকিব, সুন্দৰ তুলি থাকিব, সুন্দৰ বিচনা চাদৰ থাকিব, কিন্তু টোপনি নাহিব। এই কথাটোকে বুজাইছে আমাৰ। সেইকাৰণে এতিয়া ভাগৱত পঢ়িবলৈ বা ভাগৱত ধৰ্ম পাবলৈ আমি দাড়ি মোচ কিয় খুৰাব লাগে? প্ৰকৃতি স্বৰূপা হ'ব লাগে। এইখিনি কথা জানিব লাগিব আমি। প্ৰকৃতি স্বৰূপা অৰ্থাৎ মাতৃ স্বৰূপা, অৰ্থাৎ কেলে হ'ব লাগে? আমি এইকাৰণে হ'ব লাগে, প্ৰকৃতিত ভক্তি আছে, পুৰুষত অহংকাৰ আছে। পুৰুষত অহংকাৰ আছে, প্ৰকৃতিত ভক্তি আছে। কেলে? আজি বিজ্ঞানতো আপোনাক সবে পাব, নাৰী জন্মটো XX ক্ৰমজমৰ পৰা নাৰীৰ শৰীৰ আৰু মন গঠন হয়, XY ক্ৰমজমৰ পৰা পুৰুষৰ শৰীৰ মন গঠন হয়। সেইকাৰণে পুৰুষে জন্মতে অহংকাৰ অভিমান লৈ আহে। XY ক্ৰমজমৰ পৰা পুৰুষৰ জীৱন আৰম্ভ হয়, সেইকাৰণে পুৰুষে অহংকাৰ অভিমান লৈ আহে। নাৰী XX ক্ৰমজমৰ পৰা শৰীৰ মন গঠন হয়, সেইকাৰণে নাৰীয়ে জন্মতে প্ৰেম, কৰোণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা এই 6টা মহাগুণ লৈ আহে। আৰু সেইকাৰণে এগৰাকী নাৰী হ'ল সাধনাৰ প্ৰতিমূৰ্তি, আৰু আমাকো সেইকাৰণে ভাগৱত ধৰ্মই নাৰীৰ এই সাধনাটো আমাক আনিব দিছে। আপোনালোকে চাব, আমাৰ শংকৰ গুৰুজনাই বা ভাগৱত ধৰ্ম একেটাই বস্তু। শংকৰ গুৰুজনাই ভক্তি ধৰ্ম লৈছে ভাগৱতৰ পৰা। এতিয়া আমাক পুৰুষসকলক কি কৰিছে? দাড়ি মোচ খুৰাইছে। দাড়ি মোচ খুৰাব লাগিব ভকত হ'বলৈ। আকৌ ভকত হ'বলৈ কি কৰিব লাগিব? বাউটিকা পাৰি সেৱা কৰিব লাগিব, প্ৰকৃতি স্বৰূপা হয়। আকৌ যেতিয়া নাম জপ কৰিব, ভগৱানৰ নাম সাধনা কৰিব, অৰণি লৈ ল'ব লাগিব।
ওৰণি লৈ বাউটিকা পাৰি প্ৰকৃতি স্বৰূপা হৈ ভগৱানক ভজিব লাগিব, তেতিয়া ভকতি সিদ্ধি হ'ব। অৰ্থাৎ এই কথাটোৱে আমাক বুজাইছে ভাগৱত ধৰ্ম হ'ল ভক্তি ধৰ্ম, আৰু ভাগৱত ধৰ্মক বুজি পাবলৈ হ'লে বা ভাগৱত ভক্তি সাধিবলৈ হ'লে প্ৰকৃতি স্বৰূপা হৈ ল'ব লাগিব। এতিয়া আমি সুখদেৱ মহাৰাজৰ বা এইখিনি কথা আলোচনা কৰিলোঁ। এতিয়া আমি আজি যে পাঠ হৈছে মহাৰাস,